আচ্ছা বাইদেউ আপনার নাম কি? আশা বেবি। আচ্ছা আপনি কোন পঞ্চায়েত? আমি তো রানীপুর পঞ্চায়েত। আচ্ছা আপনি রানীপুকুরি পঞ্চায়েত কি আসুনি পালে? কোনটা পাইছি না রে বা আমি পাইছি কিটা এটাও তো জব কার্ড এখন দিছ জব কার্ডের কিন্তু 1 টাকাও পাইছি না, 1 টাকাও পাই না। এটা মেম্বার প্রেসিডেন্টে কইলে ওই দিমু দিমু কইয়া বরিয়া নে আমার টাকি সলতা নিয়ার বাদে 1 টাকাও দেয় না। দিব দিব কইয়া বিশ্বাস এই বানুমতি ওই আরো কি নাম এক বেটা হও কোনো আছেন মেম্বারের আর এখন যাইতে যাইতে খাওয়া তোলার বাকল ফেলাই দিছি আস্তে আস্তে। এখন পর্যন্ত নাই, এক ঘরে 2টা বিধবা, বউও বিধবা আমিও বিধবা, 3টা 4টা হুরতা লইয়া বিক্রা করিয়া মানুষের ঘরে মাগি খুঁজি আনিয়া খাইয়া কোন নাই। এখন বেমারি মই 70-80 বছরের বেটিবেলা যাইতাম কোন আর বেমারে ধরছে, কিচ্ছু ভাইবার নাই। সরকারের কাছে কোনো অনুদান খুঁজিলে মেম্বার প্রেসিডেন্টে দিব হইয়া বাদে আর দেয় না। ওভাবে আমি আসি আর এই সংসারের উপরে। সরকারের তো ভোট শস্য দেয়, আমার ঘর 7-8টা ভোট আছে, মাইয়াগুলাও আছে, গুলাও আছে, গুলা মরি গেলে বলা বউ আছে, নাতিন আছে, আগুরও তো ভোট দিতাম সব। আপনার রেশন কার্ড আছে? রেশন কার্ড আছে। আপনি একই পাওয়া নাই? আর কোথায় আছে? রেশন কার্ড আছে রে ভাই। আর আপনি কি কাম করে? কাম কিছু নাই রে, বিক করে খাই, বউও রাড়ি আমিও রাড়ি, নাতিন ও আপনি ভিক্ষা করে খাই না? ভিক্ষা করে খাই আমি, ওই তো বিক করে আনি আর খাই। তাহলে বাচ্চা বউ দিতাম কই, দিবার উপায় নাই কোনো বাড়ি, ও নিজেও বিকার যাই আনি খাই, রোজ আনা রোজ খাবা আমার। নমস্কার কমরাই, মোর নাম জনার্দন দাস। মই অসমের হোজাই জিলা লামনি সমষ্টি 59 নং রানীপুকুরি গাঁও পঞ্চায়েত দুর্নীতি আর ভয়ঙ্কর জালিয়াতি বিষয় লৈ আহিছোঁ। আপোনালোকে শুনি থাকক, ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু আমাৰ কংগ্ৰেছ আৰু বিজেপিৰ ভয়ঙ্কর দুর্নীতি আর জালিয়াতি চলি আছে, দিন দিন জালিয়াতি আর দুর্নীতি বাড়ি আছে। আৰু আমাৰ দুষ্ট চক্ৰটোৱে দুখীয়া পৰিয়ালবিলাকক হিতাধিকাৰীৰ পৰা বঞ্চিত কৰি ৰাখিলে এই দুষ্ট চক্ৰটোৱে, আৰু লাখ লাখ টকা আত্মসাৎ কৰি খাই আছে এই চক্ৰটোৱে। 2014 চনৰ ইংৰাজী চনত চৰকাৰে দুখীয়া পৰিয়ালৰ কাৰণে IY ঘৰ আবণ্টন দিছিলে, কিন্তু দুষ্ট চক্ৰটোৱে এই দুখীয়া পৰিয়ালৰ হিতাধিকাৰীৰ পৰা বঞ্চিত কৰি ৰাখি আন আন পৰিয়ালক, ধনী পৰিয়ালক টকাৰ বিনিময়ত ঘৰ আবণ্টন দি দিলে। এটা ID 2-3-4টাকে নাম পোৱা গৈছে, মোৰ হাতত প্ৰমাণ মজুত আছে। আৰু এটা পৰিয়ালক 2-3-4-5টাকে ঘৰ আবণ্টন দি দিলে, যাৰ মাটি নাই তাক ঘৰ আবণ্টন দি দিলে। আন পঞ্চায়তৰ বাসিন্দাৰ কুসুম ৰায়ক আমাৰ 59 নং ৰাণীপুৰী গাঁও পঞ্চায়তৰ বাসিন্দাৰ বুলি দেখুৱাই ঘৰ আবণ্টন দি দিলে, মোৰ হাতত প্ৰমাণ মজুত আছে। আৰু 100 পৰিয়ালে পাই ঘৰ বনোৱা নাই, ঘৰৰ টকা আন কামত ব্যৱহাৰ কৰি দিলে, গাড়ী মাটি কিনি ব্যৱহাৰ কৰি দিলে টকাটো। আৰু ৰাণীপুকুৰী পঞ্চায়তৰ যে ড্ৰেইনৰ নামত অহা লাখ লাখ টকা আত্মসাৎ কৰি খাই আছে, ড্ৰেইনৰ নামত 15 লাখ টকা আহিছে, কিন্তু 50-60 হাজাৰ টকাতে কাম সামৰিলে, আর বাকি টকা এই চক্রটোৱে খাই আছে। কোটি কোটি টকা আত্মসাৎ কৰি এই চক্ৰটো দীৰ্ঘদিন ধৰি টকাবিলাক খাই চলি আছে। আৰু আমাৰ দুৰ্নীতি দিন দিন বাঢ়িয়ে আছে, আৰু ইয়াতে ভালকৈ তদন্ত হ'ব লাগে। জব কাৰ্ডৰ কেলেংকাৰী, সন্মান নিধি, কৃষক যিটো আঁচনি, সেই আঁচনি বিহিত কেলেংকাৰী চলি আছে। 15 চনে IY ঘৰৰ কেলেংকাৰী এতিয়ালৈ মই ITI মাৰিছোঁ, মোক তথ্য দিয়া নাই। আৰু যে বেনিফিচিয়াৰী, ব্যক্তিগত বেনিফিচিয়াৰী বিহিত কেলেংকাৰী চলি আছে। চৰকাৰী যে আমাৰ কোটি কোটি টকা প্ৰপাৰ্টি আছে, এই প্ৰপাৰ্টিবিলাক এই দুষ্ট চক্ৰই খাই আছে। আর দুখীয়া পৰিয়াল যে ঠেলা চলোৱা, লেংৰা খোৰা কানা, দিন হাজিৰা কৰা, এইবিলাক পৰিয়ালে হিতাধিকাৰীৰ পৰা বঞ্চিত কৰি ৰাখিলে, মোৰ হাতত প্ৰমাণ মজুত আছে। অসমৰ অসমীয়া খিলঞ্জীয়া, এই খিলঞ্জীয়া মানুহ, অসমীয়া মানুহ, তাক এটা শৌচালয় দিবলৈ সিহঁতৰ সক্ষম হোৱা নাই। এই পৰিয়ালে জংঘলত যায়, গাভৰি ছোৱালী লৈ যায়, লেট্ৰিন সিহঁতৰ বাহিৰত যায়, আমাক আহি পেলাই মোক ঘৰত সিহঁতে কমপ্লেইন দিলে, মোৰ বহুত বেয়া লাগিলে। আৰু এইটো আমাৰ প্ৰতিবাদ হ'ব লাগে। আৰু সিহঁতক কয় চৰকাৰক কেৰেক নকৰে, চৰকাৰ সিহঁতৰ কথাতে চলে এই দুষ্ট চক্ৰত। আৰু পুলিচ সিহঁতৰ ভৰিৰ তলত থাকে। আমাৰ ইয়াত ভালকৈ ইনকুৱাৰী হ'ব লাগে। আমি DC মহোদয়ক আজি 6 বছৰ হৈ গ'ল অৱগত কৰিছে, কিন্তু আজিলৈ বিচাৰো হোৱা নাই আৰু ইনকুৱাৰীও হোৱা নাই। আৰু ইয়াত তদন্ত হ'ব লাগে CBI দি, আৰু ইয়াতে দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ পৰা কঠোৰ সাজা দিব লাগে। আৰু এনেকা কোনো অসমৰ ভিতৰত পঞ্চায়তে এনেকা কেলেংকাৰী কৰিব নোৱাৰে।
আৰু মই ইয়াতে সামৰিলোঁ। আমাৰ ৰাইজৰ মুখেৰে শুনক, জয় হিন্দ, জয় ভাৰত মাতা। ঠিক আছে। আপোনাৰ নাম কি? মোহন মজুমদার। আপুনি কোন পঞ্চায়তৰ? আমি রানীপুরি গাঁও পঞ্চায়েত মানুষ, কে নম্বৰ ৱাৰ্ড? 8 নম্বর ওয়ার্ডৰ মানুষ। আচ্ছা, আপুনি কি আঁচনি পালে ৰাণীপুখুৰী পঞ্চায়তত? আমি তো একো পোৱা নাই, আপোনাৰ একো দিয়া নাই? একো দিয়া নাই, আগতো পোৱা নাই? আগতো পোৱা নাই আমি। অঁ, আপোনাৰ ৰেচন কাৰ্ড আছে? আমার রেশন কার্ড আছে আমার। আচ্ছা আচ্ছা। তাতে মানে এদিন আমি জবকাৰ্ডৰ পৰা ফৰ্ম এটা লিখি দি গৈছোঁ গৈ ৰাজেশৰ এই দোকানত। আচ্ছা তাৰপিছতে সি কি কৰিলে, কৈছে এতিয়া নহ'ব, এতিয়া ছিঙি পেলাই দিলে। আচ্ছা, কোনে ছিঙি পেলালে? ছিঙি পেলালে প্ৰণৱে পেলালে। প্ৰণৱে না? মই কৈছে বেছি মাটি আছে। আমি কৈছে ছাৰ আপুনি একো বেছি মাতা নাই, আচ্ছা কিয় সুধিছে আপুনি? তাৰপিছতে এটা দৰখাস্ত দিছিলোঁ যে আমাৰ এই অনুদানৰ দৰখাস্ত এটা দিছিলোঁ কৃষি বিভাগত। আচ্ছা, এইটো কৈছে সেইটো মই ৰাখিম আৰু বেলেগ এইটো মই ৰাখিম। তা আপুনি কৃষি লোন পালে? পোৱা নাই। আচ্ছা, ঠিক আছে। এইটো মই দিবা দৰখাস্ত দিলোঁ। আচ্ছা, আপোনাৰ কৃষি লোন দিয়া নাই না? দিয়া নাই। কিন্তু আপোনাৰ মাটি আছে? মাটি আছে অলপ। আচ্ছা আছে। আচ্ছা আচ্ছা। তাৰপিছতে হ'ল মানে মোক কৈছে যে এই মোৰটো কবি মোৰটো সেইখিনি মোৰ ৱাৰ্ডৰ সেইখিনি অলপ দিয়ে, এতিয়া লাগে। তাৰপিছত মই কি ক'লোঁ, মোৰটো কৈছিলোঁ মই নাই নহয় এইবিলাক, এইবিলাক কৰিছে। আচ্ছা, আপোনাৰতো আগত বহুত ঘৰ দিছিলে 14 চনত, আপুনি ঘৰ পোৱা নাই? পানীৰ ব্যৱস্থা দিছিলে? ঠিক আছে। মাজতে এদিন গৈছিলোঁ ৰাজস্বৰ ওচৰত, এই চলাৰ কি আছে। তাৰপিছত মই কৈছোঁ ৰাজেশ দা, মোৰ 3বাৰ বৰ্ডিং কৰাইছোঁ, মই ছাকচেছ হোৱা নাই, মই ইমান টকা মানে উলিয়াব নোৱাৰোঁ আৰু ভালকৈ পঢ়াব নোৱাৰোঁ আৰু খেতি কৰি। খুৰা, আপোনাৰ নাম কি? নাম আচ্ছা, আপুনি কোন পঞ্চায়তৰ? কে নম্বৰ ৱাৰ্ড? 9 নম্বৰ। আচ্ছা, 9 নম্বৰ। আপোনাৰ ৰাণীপুখুৰী পঞ্চায়তত বহুত আঁচনি আহিছে, আপুনি কি আঁচনি পালে? আমি কিছু পাই নাই, একো পোৱা নাই? আপোনাৰ একো দিয়া নাই? একো দিয়া নাই। আপোনাৰ ৰেচন কাৰ্ড আছে? আছে। ঠিক আছে। আপোনাৰ নাম কি? চন্দ্ৰ দাস। আচ্ছা, আপুনি কোন পঞ্চায়তৰ? ৰাণীপুৰ পঞ্চায়ত, আচ্ছা, কে নম্বৰ ৱাৰ্ড? 9 নম্বৰ ৱাৰ্ড। আচ্ছা, আপোনাৰতো ৰাণীপুখুৰী পঞ্চায়তত বহুত আঁচনি আহিছে বিজেপি চৰকাৰ, আপুনি কি আঁচনি পালে? বিজেপি চৰকাৰতো কোনো কিছু পোৱা নাই, একো পোৱা নাই? একো পোৱা নাই। ৰেচন কাৰ্ড আছে? আছে। জব কাৰ্ড? জব কাৰ্ডও আছে। জব কাৰ্ডৰ টকা দিয়া নাই? দিয়া নাই। ঠিক আছে। আচ্ছা, আপোনাৰ নাম কি? আমার গুণা দাস। কি দাস? গুণা দাস, আচ্ছা, আপুনি কোন পঞ্চায়তৰ? রানীপুকুরি। আচ্ছা, আপুনি ৰাণীপুখুৰী পঞ্চায়তত বহুত আঁচনি আহিছে, আপুনি কি আঁচনি পালে? একো পোৱা নাই। একো পোৱা নাই? আজিলৈ একো দিয়া নাই? একো দিয়া নাই। আচ্ছা, আপোনাৰ নাম কি? সোনাফার আলী। আচ্ছা, আপুনি ৰাণীপুখুৰী পঞ্চায়তত বহুত আঁচনি আহিছে, আপুনি কি আঁচনি পালে? একো আঁচনি পোৱা নাই, একো আপুনি আঁচনি পোৱা নাই। আজি 30-40 বছৰ আগ থাকি কোনো আঁচনি, গভৰ্ণমেণ্টৰ কোনো আঁচনি পোৱা নাই। ইমান আঁচনি দিলে আপুনি এটা আঁচনি পোৱা নাই? এটা আঁচনি পোৱা নাই। আচ্ছা, আপুনি কি কাম কৰে? এইটো কিবা কোনো কাম এতিয়া কৰা নাই, আগতেও কৰা নাই। এতিয়া বুঢ়া মানুহ হৈ যাইছে, 50, 60, 70 বছৰ বয়স হৈ যাইছে, একো কৰা নাই। কোনোবা জেগাতে নাযায়, ঘৰতে বহি বহি খাই থাকে, কি কৰিব? আচ্ছা, আপোনাৰ নাম কি? তেৰাবান বিবি। আচ্ছা, আপুনি কি বস্তু পালে? কোন বস্তু পোৱা নাই, একো পোৱা নাই? একো পোৱা নাই। আচ্ছা, আপোনাৰ নাম কি? তাৰা বেগম। আচ্ছা, আপুনি কি বস্তু পালে? কোনটা পাইছে না, লেট্ৰিন পাইছে না, ঘৰ পাইছে না, কোনো শিক্ষাৰ অনুদান পাইছে না। কোনো অনুদান দিয়া নাই না? তা আপুনি কোনো পঞ্চায়তৰ সদস্য বা সভানেত্ৰী, জিলা পৰিষদ এইবিলাক আপুনি কোৱা নাই? সব হৈছে তো, বহুত বেয়া। আৰু সিহঁতে আপোনাৰ ওচৰত আহিছিলে? না, না, আহিছে না। আচ্ছা, আপুনি কি বস্তু পালে? আমি কিছু বস্তু পাইছি না।
আপোনাৰ নাম কি? আসমিনা হাতে আপোনাৰ পঞ্চায়তৰ পৰা একো দিয়া নাই? না একো বস্তু পোৱা নাই? না আচ্ছা বাইদেউ, আপোনাৰ নাম কি? আশা হাতে আপুনি কি বস্তু পালে? আমি তো লেট্রিন পাইছি, গ্যাস পাইছি, আৰু একো পোৱা নাই? না আচ্ছা বাইদেউ, আপোনাৰ নাম কি? মনোয়ারা বেগম আচ্ছা, আপুনি কি বস্তু পালে? একো পোৱা নাই, গ্যাস এটা পালে খালি পালো খালি গেছে পালে? হয় আৰু এতিয়ালৈ পঞ্চায়তৰ পৰা একো দিয়া নাই? একো দিয়া নাই, মোক লেট্ৰিনো দিয়া নাই। লেট্ৰিন দিবলৈ হ'লে মোক মোৰ ওচৰত 50 টকা, মই লেট্ৰিনো দিয়া নাই। পানীৰ কোনো সুবিধা নাই, মই পানীৰ থাকে মোৰ দুখীয়া গড় দিয়া নাই। জব কাৰ্ডো ফৰ্ম দিলাম, জব কাৰ্ডও নাই। জব কার্ড পয়সা পায়, আমরা এই জব কার্ড ঢুকাইলেও না, আমরা কোনো পয়সাও নাই, কোনটা পাই না। আচ্ছা ঠিক আছে। আচ্ছা বাইদেউ, আপোনাৰ নাম কি? আচ্ছা, আপুনি কি বস্তু পালে? একো বস্তু পোৱা নাই? লেট্রিনও না, গ্যাসও না, ঘরও না, কিছু নাই। আর আপনার কে নম্বর ওয়ার্ড? 5 নম্বর ওয়ার্ড না? আচ্ছা বাইদেউ, আপনার নাম কি? ফাতিমা বেগম। আচ্ছা, আপনি কি বস্তু পালে? কি বস্তু নাই, একো বস্তু পোৱা নাই। আপুনি কিবা আগতে কিবা কৈছিলে নেকি বা সিহঁতক বা মোৰ এনেকুৱা বস্তু লাগে বুলি পঞ্চায়তৰ সভানেত্ৰী মেম্বাৰ? মই কৈছে, মই কাকি থানাতে যাইছে, নগাঁও থানাতে যাইছে, তাইখন দিব কৈ কিনে একো বি দিয়া নাই। খালি কৈছে দিব বুলি না? দিব কৈ কিনে মই ৰাতি 12টা 1টা পৰ্যন্ত ঘূৰিছে, কৈছে আজি পাব কালি পাব কৈ কিনে একেবাৰে পাবা নাই। কিমান দিন হ'ল? 6-7 বছর নিচিনা হৈ আছে কিয়া বা একো বস্তু দিয়া নাই? না। আচ্ছা মোর ছোট বাচ্চা লই কিনে রাতি 12-1টা পর্যন্ত বেড়াইছে, পা না, আচ্ছা আচ্ছা। এতিয়া বি পা না। আপোনাৰ নাম কি? আচ্ছা, আপুনি কোন পঞ্চায়তৰ? আচ্ছা, আপুনি কি আঁচনি পালে? মানে ঘৰো পোৱা নাই, ঋণো পোৱা নাই, আৰু জব কাৰ্ডৰ পইচা পাইছোঁ, জব কাৰ্ডৰ বেগত পাছবুকটো এইটো 300 টকা কৰি দিছে, আৰু 2 মাহলৈ 600 টকা দিছে। এনেকৈ কৰি কেইটা জব কাৰ্ডত 600 টকা দিছে? 2 মাহত মানে 600 টকা দিয়ে। এজনক 2 মাহত 600 টকা? অঁ, আচ্ছা, এই জব কাৰ্ডৰ পইচাটো আপুনি ক'ৰ পৰা উঠালে? এই আপোনাৰ ভালুকমাৰী? ভালুকমাৰী কোনে দিলে? আপোনাৰ প্ৰণয়? মেনেজাৰ বনাই আছিলে, তাৰপিছত মেনেজাৰে মানে পাছবুক চালে, পাছবুক চাই পেলাই এনজিঅ' কৰা নাই, কিমান টকা সোমাইছে, কিমান টকা সোমোৱা নাই, খালি পাছবুক চেক কৰি পেলাই নম্বৰ 11 নম্বৰ চেক কৰি পেলাই অঁ, 1 নম্বৰ চেক কৰি পেলাই আপোনাক 600 টকা 2 মাহত দিলে? অঁ দিলে। কেইমাহত? 2 মাহত 2 মাহত 600 দিলে, কিন্তু আপোনাৰ এই একাউণ্টত টকাটো কিমান আহিছে এইটো সেইটো এণ্ট্ৰি কৰা নাই। এণ্ট্ৰি কৰা নাই? আচ্ছা, লগত কোন আছিলে? লগতে বনাই আছিলে। প্ৰণয় না? আচ্ছা, আপোনাৰ কোন বেংকৰ? আমাৰ ষ্টেট বেংক। ষ্টেট বেংক না? ভালুকমাৰী ষ্টেট বেংকৰ পৰা দিলে? নহয়, লংকা ষ্টেট বেংক বা আপোনাৰ দুৰাপুৰ ষ্টেট বেংক। আচ্ছা, টকাটো ক'ৰ পৰা দিলে আপোনাৰ? টকাটো ভালুকমাৰী। ভালুকমাৰী? আচ্ছা আচ্ছা, আপুনি বেংকৰ একাউণ্টটো দেখাওকচোন। এইটো এইটো না? আচ্ছা, এই পেজটো খোলকচোন। টকাটো যেন আহিছে, ইয়াত আগৰ টকা, এইটো আকৌ ঘূৰাওক। ইয়াতো এণ্ট্ৰি হোৱা নাই ন? অঁ, এণ্ট্ৰি হোৱা নাই না? কিন্তু সিহঁতৰ মেনেজাৰে টকা দিছে, লগত প্ৰণয় আছিলে না? আচ্ছা আচ্ছা, ঠিক আছে। আমাৰ এই প্ৰেচিডেণ্ট প্ৰণৱ নহয়, এইটো প্ৰণয়। এইটো প্ৰণয় না? আপোনাৰ গাঁৱৰ প্ৰণয়? অঁ, প্ৰণয় কি প্ৰণয় দাস কি প্ৰণয় দাস লিখে ইয়াতে। কি কৰে সি? ই মানে এনে মানে ই কোনো প্ৰেচিডেণ্ট নহয়, মেনেজাৰ নহয়। অঁ, এনে মানে লগত থাকে না? সি আছিলে সি আছিলে আমাৰ না? প্ৰেচিডেণ্ট, এইটো নাছিলে প্ৰণৱটো, সি এনে আছিলে। আচ্ছা আচ্ছা। পিছতে মানে আমাৰ মেম্বাৰটো আহি পেলাই ক'লে যে এই পইচা সোমাইছে জব কাৰ্ডৰ, পইচাটো ওলাই পেলাই দে 1500 টকা মোক দে, 1000 টকা তই ৰাখ বুলি এই মোৰ পৰা গৌৰৱ হৈছোঁ। তাৰপিছত মই ক'লোঁ, মই গৈছোঁ তাতে, তাৰ 600 টকা দিছে আৰু বাকীবিলাক টকাটো ইহঁতে লৈ গৈছে। সেইটোৱে আচ্ছা আচ্ছা। মোটামুটি যেতিয়াৰ পৰা ওলাইছোঁ তেতিয়াৰ পৰাই মানে 300, 600, 300, 600 এনেকুৱাই দিয়ে আৰু দিয়া, বাকীটো কোনে লৈ যায়? বাকীটো ইহঁতে মানে লৈ লয়, কোনে লৈ সিহঁতে কাক কৰিব। আচ্ছা আচ্ছা, বাইদেউ আপোনাৰ নাম কি? পমা গৌৰ। আচ্ছা, আপুনি কি আঁচনি পালে?
একোৱে পোৱা নাই আপুনি একো পোৱা নাই আৰু আপোনাৰ ঘৰৰ মালিকজন আছে ঢুকালে মালিকটো ঢুকালে সৰু সৰু ল'ৰা ছোৱালী আছে চকুও ভালকৈ নেদেখোঁ গাড়ীও মাৰি দিছে ভৰিটোও এটা হেৰি কাৰ ভৰি আপোনাৰ ভৰি এটা বেয়া আছে না তো আপুনি চিকিৎসা কৰা নাই চিকিৎসা কৰিছোঁ মানে এই ৰাখালৰ ট্ৰেক্টৰে মাৰিছিলে তা আপুনি পঞ্চায়তৰ কোনো মানুহক অৱগত কৰা নাই নাই কৰা ঠিক আছে এতিয়া মোৰ জামাইটো আৰু বিধু হৈ আছে ঘৰতে সুন্দৰ এইখিনি চকুত না দেখা কাণে না শুনা এতিয়া এইটো মানুহটো কি খাব তাৰ বি নাই মোৰ বি নাই বাইদেউ আপোনাৰ নাম কি আমার নাম সুকুমণি মজুমদার। আচ্ছা ৰাণীপুখুৰীৰ পিছত বহুত আঁচনি আহিছে আপুনি কি আঁচনি পালে আমি তো একো পোৱা নাই, লেট্ৰিনো পোৱা নাই, ঘৰো পোৱা নাই, জব কাৰ্ডো নাই, আমাৰ একোৱে নাই। আপোনাৰ একো আঁচনি দিয়া নাই নাই এই 4 বছৰৰ ভিতৰত একো পোৱা নাই নাই দিয়া নাই। ঠিক আছে আচ্ছা বাইদেউ আপোনাৰ নাম কি কল্পনা মজুমদাৰ আচ্ছা আপুনি কি আঁচনি পালে নাই কিছু পাই নাই একো পোৱা নাই ঘৰৰ পাই নাই লেট্ৰিনো পাই নাই কিছু পাই নাই জব কাৰ্ডটা পাইছি কিন্তু পইচা ক্লিয়াৰ নাই অঁ জব কাৰ্ডৰ টকা দিয়া নাই দিয়া নাই আপুনি এটকাও পোৱা নাই ঠিক আছে আচ্ছা আপোনাৰ নাম কি আমার নাম বিধনী মজুমদার আচ্ছা ৰাণীপুখুৰী পঞ্চায়তৰ বহুত আঁচনি আহিছে আপুনি কি আঁচনি পালে একো পোৱা নাই মই লেফ্টিনো পোৱা নাই ঘৰো পোৱা নাই একো পোৱা নাই কোনো আমি জব কাৰ্ডো পোৱা নাই জব কাৰ্ডত 3-4 বাৰ দিছোঁ হাৰি গ'ল বুলি এনেকৈ কৈ থাকে জালে ঘূৰি ঘূৰি আহোঁ জব কাৰ্ডটো কোনে নিলে নিছে ময়ে দি আহিছোঁ আৰু এই ইয়াতে এজন মেম্বাৰ না প্ৰেচিডেণ্ট তাও নাজানো নাথ বোলে সি লৈ গ'ল নেকি লৈ গৈছে সেই পিছত কৈছে আমাক বোলে নাজানো মইতো একো নহয় আমাক দিবলৈ কৈছে দিছোঁ এতিয়াতো মই কেনেকৈ কৰোঁ আচ্ছা ঠিক এনেকৈ আছে কওঁ মইতো ঘোচ কৰা নাই এনেকৈ কয় ঠিক আছে আপোনাৰ নাম কি অঞ্জলি সূত্ৰধৰ আপুনি কি আঁচনি পালে কিছু নাপালোঁ একো নাই আপোনালোকে একো দিয়া নাই বিজেপি চৰকাৰে নহয় লেফ্টিনো না ঘৰৰ না কিছু নাই কোনো আঁচনিয়ে নাই ঠিক আছে আপোনাৰ নাম কি আচ্ছা পুতুলি মজুমদাৰে কি পালে জব কাৰ্ডৰ টকা পালে ঠিক আছে আপুনি কিছু পাই নাই আচ্ছা ঠিক আছে আপোনাৰ নাম কি আচ্ছা ৰাণীপুখুৰী পঞ্চায়ত বহুত আঁচনি আহিছে আপুনি কি আঁচনি পালে আপোনাৰ একো দিয়া নাই ঠিক আছে খুৰা আপোনাৰ নাম কি আচ্ছা আপুনি কোন পঞ্চায়তৰ কে নম্বৰ ৱাৰ্ড আচ্ছা আপোনাৰ তো ৰাণীপুখুৰী পঞ্চায়তত বহুত আঁচনি আহিছে আপুনি কি আঁচনি পালে একো পোৱা নাই, খালি কলাটো পাইছিলোঁ। কলটো কিমান বছৰ হ'ল আজি 3-4 বছৰ হৈছে। অঁ তেনেকৈ খালি কল পানী কল দমকল এটাই পাইছে আৰু কোনো আঁচনি নাই নাই আপোনাৰ ৰেচন কাৰ্ড আছে আছে আচ্ছা ৰাণীপুৰ আপোনাৰ ঠিক আছে আচ্ছা আপোনাৰ নাম কি আচ্ছা আপুনি কি আঁচনি পালে আপুনি কোন পঞ্চায়ত বাইদেউ আপোনাৰ নাম কি আচ্ছা আপুনি কোন পঞ্চায়তৰ কে নম্বৰ ৱাৰ্ড আচ্ছা আপোনাৰ তো ৰাণীপুখুৰী পঞ্চায়তত বহুত আঁচনি আহিছে আপুনি কি আঁচনি পালে আপুনি লকডাউন একো পোৱা নাই ক'ত গৈছিলে কাৰ ওচৰত প্ৰেচিডেণ্টে আপোনাক একো দিয়া নাই আপোনাক একো দিয়া নাই বাইদেউ আপোনাৰ নাম কি মোৰ নাম গৌৰী পাল আচ্ছা আপুনি কোন পঞ্চায়তৰ মই ৰাণীপুখুৰী পঞ্চায়ত আচ্ছা আপুনি কে নম্বৰ ৱাৰ্ডৰ 4 নম্বৰ ৱাৰ্ডৰ আচ্ছা ৰাণীপুখুৰী পঞ্চায়তত বহুত আঁচনি আহিছে আপুনি কি আঁচনি পালে আঁচনি পালোঁ মানে মই জব কাৰ্ডৰ টকা পাইছোঁ কিমান টকা পালে 500 টকাকৈ পাইছোঁ 500 টকা আপুনি কিমান টকা মানে উঠাইছিলে মই 2300 টকা উঠাইছিলোঁ আৰু পালে আপুনি কিমান 500 আৰু বাকী টকা কাক দিলে মই প্ৰেচিডেণ্টৰ হাতত দি দিছোঁ প্ৰেচিডেণ্ট কোন প্ৰেচিডেণ্ট মানে তাৰ ভাইটিৰ হাতত দি আহিছোঁ প্ৰণৱ দাস কি নাম প্ৰণৱ দাস প্ৰণৱ দাস 4 নম্বৰ ৱাৰ্ডৰ
আচ্ছা আচ্ছা আর আপনি ঘর বা কোনো আৰু ব্যক্তিগত পানীৰ ব্যৱস্থা এইবিলাক দিছিলে পানী বহুত আগত দিছিলে, এইটো কলটো চুৰে লৈ গ'ল। আচ্ছা আচ্ছা তাৰপাছত আমি একে নিজে হেৰি কৰিছোঁ। কংগ্ৰেছৰ আমলত দিছিলে কলটো হা এতিয়া আপুনি ঘৰ বা আৰু বেলেগ কিবা আঁচনি পোৱা নাই নাই। আচ্ছা ঠিক আপোনাৰ নাম কি মানে প্ৰয়াগ পানিকা আচ্ছা আপুনি কোন পঞ্চায়ত আছে এদিকে রানীপুখুরি পঞ্চায়েত কে নম্বর ওয়ার্ড 6 নম্বর ওয়ার্ড 6 নম্বৰ না হ্যাঁ আচ্ছা আপোনাৰ ৰাণীপুখুৰী পঞ্চায়তত বহুত আঁচনি আহিছে আপুনি কি আঁচনি পালে সপিনেতে বৰ্তমান এখালি মই পাওঁতে সৰকাৰী ভিতৰত এটা গেছ পাইছোঁ আৰু তো কাৰেণ্ট পাইছোঁ আৰু একো পোৱা নাই আৰু একো পোৱা নাই নাই আপোনালোকৰ নামতো বহুত আঁচনি আহিছে পোৱা আপুনি জব কাৰ্ড কিবা ঘৰ নাই পোৱা নাই জব কাৰ্ড পাইছোঁ জব কাৰ্ড আজিলৈকে পইচাও পোৱা নাই আচ্ছা 14 চনৰ পৰা কিবা পাইছিলে নাই 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 পোৱা নাই আচ্ছা আপোনাৰ নাম গণেশ পানিকা আচ্ছা আপুনি কি বস্তু পাইছে মই একোৱে পোৱা নাই গেছে পাইছোঁ কি পাই একো পোৱা নাই আপোনাৰ নাম কি গণেশ পানিকা আচ্ছা আপোনাক এই 4-5 বছৰত কিবা আঁচনি দিয়া নাই একো দিছে মই পোৱাই নাই মোক দিলেহে পাম আচ্ছা আচ্ছা খোলা আচ্ছা আপোনাৰ এই কে নম্বৰ ৱাৰ্ড 6 নম্বৰ 6 নম্বৰ না ও 5 নম্বৰ না আচ্ছা আচ্ছা বাইদেউ আপুনি কি পালে আপোনাৰ নাম কি আপোনাৰ কোনো আঁচনি আহিছে আঁচনি পোৱা নাই এটা কিবাই পোৱা নাই আচ্ছা ঠিক আছে আচ্ছা বাইদেউ আপোনাৰ নাম কি আচ্ছা আপুনি কি বস্তু পাইছে আঁচনিতো বহুত দিলে ৰাণীপুখুৰী পঞ্চায়ত আপুনি কি পালে মই একোৱে পোৱা নাই যি পাইছোঁ গেছে পাইছোঁ আৰু একো বস্তু পোৱা নাই জব কাৰ্ডৰ পইচা আচ্ছা 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 শ্বশুৰ বিত গুজাৰ কিছু মধ্যে পোৱা নাই আচ্ছা বাইদেউ আপুনি আপোনাৰ নাম কি আচ্ছা আপুনি কে নম্বৰ ৱাৰ্ডত 5 নম্বৰ 6 নম্বৰ 6 নম্বৰ না আচ্ছা আপুনি কি আঁচনি পালে একো পোৱা নাই আচ্ছা এই ঘৰৰ মানুহজন দুজনী ক'ত গ'ল মৃত্যু হৈ গ'ল এই আগতো এই ডিচিৰ ওচৰত বহুত ঘূৰিছিলে বস্তু কিবা কিবি পোৱা নাই এই পাইছে নেকি ইহঁতে কিবা পাইছিলে খালি গেছ না আচ্ছা আচ্ছা মই টিং পাইছিলোঁ আচ্ছা বাইদেউ আপোনাৰ নাম কি আপোনাৰ জব কাৰ্ড আছে জব কাৰ্ড আছে জব কাৰ্ডৰ পইচা পালে নাই পোৱা নাই পোৱা না নাই আচ্ছা আচ্ছা জব কাৰ্ড আছেই আপোনাৰ মোৰ জব কাৰ্ড আছে আচ্ছা বহুত দিনত না ঠিক আছে আচ্ছা বাইদেউ আপোনাৰ নাম কি বিমলা গুৰ আচ্ছা আপুনি কোন পঞ্চায়তৰ আচ্ছা আপুনি কি আঁচনি পালে মইতো একোৱে পোৱা নাই আপুনি একো পোৱা নাই ৰাণীপুখুৰী পঞ্চায়ত বহুত আঁচনি আহিছে আপুনি একো আঁচনি পোৱা নাই 9 কেজি কৰি চাউল পাইছোঁ এইটো আপুনি ৰেচন কাৰ্ডৰ চাউলেই পালে কাৰ্ডৰ চাউল সেইটোৱে আঁচনি দিলে কাৰ্ডটো নাই আচ্ছা আচ্ছা চাউল 9 কেজি দিছে চৰকাৰে যিটো দিছে এইটোৱে পালে 1000 আৰু আপোনাৰ জব কাৰ্ড আছে জব কাৰ্ডটো আছে জব কাৰ্ডৰ পইচা পালে নহয় ছাৰ পোৱা নাই পোৱা নাই না আচ্ছা বাইদেউ আপোনাৰ নাম কি আচ্ছা আপুনি ৰাণীপুখুৰী পঞ্চায়ত বহুত আঁচনি আহিছে আপুনি কি আঁচনি পালে ঘৰটোৰ পৰিস্থিতি বহুত বেয়া 2 বছৰ হৈ গ'ল জব কাৰ্ডৰ টকাও হোৱা নাই চৰকাৰে আমাক দিছে আৰু 1000 কৰি টকাই দিছে আৰু কি পাইছে আমি একো পোৱা নাই আপুনি লেফটিন কিবা বেলেগ আঁচনি আমাক দিয়াই নাই জব কাৰ্ডো আছে জব কাৰ্ডটো আছে এনে বনাই দিছে যে তাত টকাই সোমাই নে কিবা এটা এইটো চাউল নাই একো নাই একো নাই না এইটো চাউল নাই আচ্ছা আচ্ছা ঠিক আছে হ'ব এই ডেল এইটো
বলবৎভাৱে বনাইছে, এইটো ড্ৰেইনৰ কোনো চেংচন নাই। আৰু ড্ৰেইনটো এনেকুৱা বনাইছে যে বিজেপিৰ মই সভাপতি আছিলোঁ আগত, এতিয়া কংগ্ৰেছে লিড লৈছে, লিড লৈ পেলাই আমাক পানীৰ ভিতৰত এতিয়া ৰাখিছে। এনেকুৱা কেতিয়াও হোৱা নাই। 600 বিঘাৰ পানী আমাৰ 1 বিঘাৰ ভিতৰত পানীটো সোমাই দিলে। চাই লওক, মই দেখাইছোঁ, চব পালে ঠিক আছে, অ'কে। এইটো ছাইডটো চাই লওক, কেনেকৈ মোৰ ফালে পানীটো সোমাই দিলে। চব ঠিক আছে, এইটো বলবৎভাৱে কামটো কৰিলে। এইটো আমাৰ ঘৰ হয়, আমাৰ পানীত সোমাইয়ে দিলে পূৰা। চাই লওক কেনেকৈ পানীটো সোমালে। মই এতিয়া পানীৰ ভিতৰতে আছোঁ, 1 টকাল পানী দি গৈ আছে বস্তুটো। চব পালে ঠিক আছে, এতিয়া মই পানীৰ ভিতৰতে আছোঁ। এই যে পানীৰ ৰাস্তা, মই পানীৰ ভিতৰতে ঘৰটো আছে। এই যে মোৰ ঘৰ, মই এতিয়া পানীৰ ভিতৰতে আছোঁ। এই চাই লওক, চব পানী পানী। মই পানীৰ ভিতৰত আছোঁ আৰু বহুত লেতেৰাৰ ভিতৰত আছোঁ। হাঁহ বেং মৰি মানুহ মাছ মাৰি ইয়াতে পেলায়, আৰু মোৰ ইয়াৰ ঘৰ, এয়া মই শৌচালয়। মই শৌচালয় পোৱা নাই, শৌচালয় বোলে মই বিজেপি কৰ্মকৰ্তা, এইটো কাৰণে মোক নিদিয়ে। চাই লওক বস্তুটো। মই 1 কঁকালত পানীতে আছোঁ। পানী পানী, চব পালে পানী। মই পানীৰ ভিতৰতে আছোঁ। মোৰ ঘৰত পানী, দুৱাৰত পানী, ৰুমৰ ভিতৰত পানী। এতিয়া মই পানীৰ ভিতৰতে আছোঁ। এইটো মোৰ শৌচালয়, পানীৰ ভিতৰতে আছে। এই যে মোৰ ঘৰ, ইয়াত আৰু সামৰিলোঁ।